So hello everyone, অভিযানৰ তৰফৰ পৰা মই তোমালোককে এক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। সো ইয়াৰে আগৰ টিউটৰিয়েলত আমি ডিসকাস কৰিছিলো স্লোপ এণ্ড গ্ৰেডিয়েন্ট, তাৰ পিছত আমি ডিসকাস কৰিছিলো ইন্ট্ৰোডাকশন টু ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন, আৰু তাৰ পিছত আমি ডিফাৰেন্ট ফৰ্মছ অফ এ ষ্ট্ৰেইট লাইন ডিসকাস কৰিছিলো। সো লাষ্ট টিউটৰিয়েলত আমি দ্য নৰ্মেল ফৰ্ম অফ এ ষ্ট্ৰেইট লাইন ডিসকাস কৰিছিলো। সো এই টিউটৰিয়েলটো মেইনলি আগতে যি কনসেপ্ট আমি পঢ়িলো তাৰে ওপৰত আমি কি কোৱেশ্চন আহিব পাৰে তাৰ ওপৰত ডিসকাশন কৰিম। সো তাৰে ফাৰ্স্ট কোৱেশ্চনটো মই নৰ্মেল ফৰ্ম অফ ষ্ট্ৰেইট লাইনৰ ওপৰত এটা কোৱেশ্চন লৈছো যি বহুতে জেনাৰেলি কনফিউজ হয়। সো এইটো কোৱেশ্চনটো হ'ল ফাইন্ড আলফা ইনক্লিনেশন অফ দ্য নৰ্মেল for the equation x minus 3y minus 2 equals to 0. So equation কি হল এই যি লিখি আছা এই লাইনটো হল x minus 3y minus 2 equals to 0 আৰু অৰিজিনৰ পৰা এই যি লাইন আছে এই লাইনডাল হল normal to the given line that is x minus 3y equals to 2. So আমি উলিয়াব লাগে x axis ৰ পৰা anti clockwise sense ত আহিলে এই normal ডালে কি angle বনাবো with respect to the positive direction of x axis. এইটো inclination হয়, ঠিক আছে। সো এইটো এটা মেইন কনসেপ্ট যে মই কৈছিলো inclination of the normal। ইয়াতে inclination of the normal ৰ ৰেঞ্জ 0 ৰ পৰা পাই নহয়, যত যেতিয়া আমাৰ এই ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন আছিল এইডাল ইনফিনিটি লৈ যায় প্লাস ইনফিনিটি টু মাইনাস ইনফিনিটি। সো এইডালৰ ৰেঞ্জ 0 ৰ পৰা পাইৰ ভিতৰত থাকিব, কিন্তু যি নৰ্মেল আছে এই নৰ্মেল এটা কোৱাড্ৰেন্টত এটা ৰে হিচাপে থাকে। সো তাৰ ৰেঞ্জটো 0 ৰ পৰা 360, 0 ৰ পৰা 360 ৰ ভিতৰত যিকোনো পইণ্টতে হ'ব পাৰে। সো লাষ্ট স্লাইডত আমি কৈছিলো যে ইয়াতে ওমেগাৰ ভ্যালুটো উলোৱাৰ বাবে আমি sin থিটা আৰু cos থিটা এই দুটাৰ পৰা চাই ল'ব লাগিব, আৰু এই দুটা চোৱাৰ পিছতহে আমি দুটাৰ পৰা যি কমন ওমেগাৰ ভ্যালু পাম সেই কমন ওমেগাৰ ভ্যালুটো আমি উলিয়াব লাগিব। সো ইয়াতে এটা কোৱেশ্চন লৈ লও তাৰে। সো কোৱেশ্চনটো দিয়া আছে যে x minus 3y minus 2 equals to 0 এই আমাৰ ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন দিয়া আছে, আৰু আমি আলফা উলিয়াব লাগে। আলফা মানে কি হল আগৰ ইকুৱেশ্যনটোত ওমেগা যি আছিল এইটো ইকুৱেশ্যনটোত মই এইটোক আলফা বুলি নাম কৰিছো। সো আমি ইয়াৰ পৰা কেনেকৈ ওলাম। সো ফাৰ্স্ট আমাক দিয়া আছে এইটো ইকুৱেশ্যন x minus 3y equals to minus 2 equals to 0। ইয়াক আমি লিখিব পাৰিম x minus 3y equals to 2। তাৰে পিছত আমি root over a square plus b square plus minus root over a square plus b square দি ডিভাইড কৰিম। root over a square plus b square কি হ'ব, a হল x ৰ কোএফিচিয়েন্ট, b হল y ৰ কোএফিচিয়েন্ট। সো root over a square plus b square হ'ব root over 1 square plus root over minus 3 square that is equals to root of 10। সো আমি গোটেই ইকুৱেশ্যনটোক প্লাস মাইনাস root 10 এদি ডিভাইড কৰিম। সো এতিয়া যি রাইট হ্যান্ড সাইডত আছে 2 by plus minus root 10, আমি জানো যে এইটো হল ডিস্টেন্স অফ দা লাইন ফ্রম 0,0, মানে এটো লেন্থ অফ দা পারপেন্ডিকুলার হয়, আৰু মই কৈছিলো যে লেন্থ অফ দা পারপেন্ডিকুলার নেগেটিভ হ'ব নোৱাৰে, এইটো পজিটিভ হ'ব লাগিব। সো আমি প্লাস মাইনাস root 10 ৰ ভিতৰত প্লাস root 10 ৰ ভ্যালু লম যাতে রাইট হ্যান্ড সাইডটো আমাৰ পজিটিভ হয়। সো p আমি কি পাম 2 by root 10। সো আমি যেতিয়া প্লাস root 10 লম তেতিয়া আমি cos আলফাৰ ভ্যালু পাম 1 by root 10 আৰু sin আলফাৰ আমি ভ্যালু পাম minus 3 by root 10। এটা cos alpha equals to 1 by root 10 এইটো একচুয়ালি উলিয়াব পৰা বস্তু তোমালোকে ক্যালকুলেটৰ ইউজ কৰিব লাগিব। সো মই তো অলৰেডি উলাই থৈ দিছো। সো ইয়াৰ পৰা আমি আলফাৰ দুটা ভ্যালু পাম, এটা ফাৰ্স্ট কোয়াড্ৰেন্টত 71.56 ডিগ্ৰীজ আৰু আন এটা পাম আমি ফোর্থ কোয়াড্ৰেন্টত 288.44 ডিগ্ৰীজ। সিমিলারলি আমি sin alpha equals to minus 3 by root 10, ইয়াৰ পৰা আমি আলফাৰ দুটা ভ্যালু পাম, এটা হল 288.44 আৰু আনটো হল 251.56। সো ইয়াৰ পৰা আমি cos alpha আৰু sin alpha পৰা আলফাৰ ভ্যালুটো আমি উলিয়াই ললো। সো এই দুইটাতে আলফাৰ কোনটো ভ্যালু কমন হল, সো এই দুইটাতে আলফাৰ এইটো ভ্যালু কমন 288.44 এই দুইটা জায়গাতে কমন। সো এই ইকুৱেশ্যনটোত আলফাৰ ভ্যালুটো আমি কি পাম 288.44,
আমি sin থিটা আৰু cos থিটা দুয়োটা ইউজ কৰি পেলাই আলফাৰ ভ্যালু নুলিওৱাতকৈ আন যি আমি সিম্পল মেথড ইউজ কৰিব পাৰিম সেইটো হল আমি tan থিটা উলিয়াই মানে sin থিটা বাই cos থিটা ইকুৱেলছ টু tan থিটা এইটো তোমালোকে ট্ৰিগোনোমেট্ৰিৰ পৰা জানা সো আমি cos আলফা আৰু sin আলফাৰ পৰা tan আলফা উলিয়াই লম আৰু tan আলফা আমি -√3 পাম আৰু tan আলফা -√3 হলে আলফাৰ ভ্যালু কি হ'ব 288.44 ঠিক আছে বাট বেস্ট মেথড হ'ব cos আলফা আৰু sin আলফা এই দুইটা ভ্যালু ইউজ কৰি পেলাই থিটা আলফাৰ ভ্যালুটো ডিটারমাইন কৰা সো লেট আস proceed so our next question হল convert the equation in intercept and gradient form so 4 minus 3x minus 15 equals to 0 এইটো ইকুৱেশ্যন আমাক দিয়া আছে আৰু তাক আমি intercept form আৰু gradient formত কনভার্ট কৰিব লাগে সো ফার্স্ট আমি intercept formত কনভার্ট কৰিম intercept ফর্মটো কি আছিল x by a plus y by b equals to 1 সো আমি এই ইকুৱেশ্যনটো x by a plus y by b equals to 1 ফর্মত নিবলৈ চেষ্টা কৰিম সো কেনেকৈ নিব পাৰিম এইটো ইকুৱেশ্যনটো আছে আমাৰ 4x minus 3y minus 15 equals to 0 তাক আমি 4x minus 3y equals to 15 লিখিব পাৰিম 15 দি আমি left hand side আৰু right hand side ক ডিভাইড কৰিলে আমি কি পাম 4x by 15 minus 3y by 15 equals to 1 এক ফার্দার সিম্পলিফাই কৰি আমি 4 ক যদি ডিনোমিনেটৰত আনো আমি কি পাম x divided by 15 by 4 minus y divided by 15 by 3 equals to 1 আৰু এইটো ফর্ম সেম হয় সো ইয়াতে যি a আছে a এর ভ্যালু হ'ব 15.4 আৰু ইয়াতে যি b আছে b এর ভ্যালু হ'ব -15/3 সো এইটো ইকুৱেশ্যনক আমি ইন্টারসেপ্ট ফর্মত এনেকুৱা টাইপত কনভার্ট কৰিম এইটো হল আমাৰ ইন্টারসেপ্ট ফর্ম সো নেক্সট আমি তাক কনভার্ট কৰিম গ্ৰেডিয়েন্ট ফর্মলে সো গ্ৰেডিয়েন্ট ফর্ম কেনেকুৱা আছিল y is equals to mx plus c সো আমাক যি ইকুৱেশ্যনটো দিয়া আছে ইয়াতে আমি এই ইকুৱেশ্যনটো y equals to mx plus c ফর্মত নিয়াৰ চেষ্টা কৰিম সো ফার্স্ট আমি যেতিয়া তাক আমি সো ফার্স্ট আমি কি কৰিম 15 টো রাইট হ্যান্ড সাইডত লৈ যাম या फिर বা 3y টো আমি রাইট হ্যান্ড সাইডত লৈ গলো তে 4x - 15 equals to 3y পাম সো y equals to 4x - 15 divided by 3 সো তাক সিম্পলিফাই কৰিলে আমি পাম y equals to 4/3x minus 15 so এই ইকুৱেশ্যনটোৰ পৰা আমি কি ক'ব পাৰিম আমি কি ইনফৰমেশন পাম এই ইকুৱেশ্যনটোৰ পৰা so first এইটো ইন্টারসেপ্ট গ্ৰেডিয়েন্ট ফর্মত আছে so y equals to mx plus c ফর্মত আছে মানে m ৰ ভ্যালু কিমান হ'ব 4/3 so slope of the equation কি হ'ব 4/3 আৰু c হল y intercept so y intercept কি হ'ব -5 so এইটো হল আমাৰ y equals to mx plus c ফর্ম আৰু এইটোকে আমি কম গ্ৰেডিয়েন্ট ফর্ম so next question হল আমাক ইকুৱেশ্যন এটা দিয়া থাকিব যাক আমি নরমাল ফর্মত কনভার্ট কৰিব লাগে আৰু ইকুৱেশ্যনটো কি হল x plus y plus √2 is equals to 0 so এইটো ফার্স্ট আমি কম্পেয়ার কৰিম ax plus by equals to c ফর্মত এইটোত আমি √2 যেটা রাইট হ্যান্ড সাইডত লৈ যাম আমি কি পাম x plus y equals to -√2 আৰু হেইটোকে আমি ax plus by equals to c এর লগত যেটা কম্পেয়ার কৰিম আমি a আৰু b এর ভ্যালু কি পাম a equals to 1 আৰু b is equals to 1 so √a square plus b square কি হ'ব √1 square plus 1 square that is equals to √2 so তার বাবে আমি এটা কি কৰিম প্লাস মাইনাস √a square plus b square দি গোটেই ইকুৱেশ্যনটোকে ডিভাইড কৰিম সো আমি কি পাম x by plus minus √2 plus y by plus minus √2 is equals to -√2 by plus minus √2 so right hand side to আমার কি হল p কি আছিল length of the perpendicular আমি কৈছিলুৱে যে length of the perpendicular can never be negative length of the perpendicular negative হ'ব নোৱাৰে so আমি -√2 কি দি ডিভাইড কৰিব লাগিব -sin দি so আমি প্লাস মাইনাস √2 পৰা -√2 তো হেলম so যেতিয়া আমি ইয়াৰ পৰা -√2 তো লম গোটেই ইকুৱেশ্যনটো কি হ'ব x divided by -√2 plus y divided by -√2 equals to -√2 by -√2 -√2 by -√2 কি হ'ব 1
সো এইটো হল আমাৰ ইকুৱেশ্যন ইন নৰ্মেল ফৰ্ম ইয়াতে cos alpha ভ্যালু কি হ'ব -1/√2 আৰু sin alpha ৰ ভ্যালু কি হ'ব -1/√2 সো ইয়াৰ পৰা আমি উলিয়াব লাগিব কার্ভ কিহৰ ভ্যালু আলফাৰ ভ্যালু সো আলফাৰ ভ্যালু কাৰণে আমি চাবা ইয়াতে যদি আমি ইয়াতে tan alpha উলিয়াব যাম তে tan alpha আমি 1 পাম সো 1 পালে tan alpha আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টটো হ'ব পাৰে বা থাৰ্ড কোৱাড্ৰেন্টটো হ'ব পাৰে সো সেইকাৰণে আমি ফাৰ্স্ট sin alpha দ্বাৰা উলিয়াম ইয়াৰ দ্বাৰা আমি এটা ফাৰ্স্ট কোৱাড্ৰেন্ট আৰু থাৰ্ড কোৱাড্ৰেন্টত পাম সিমিলাৰলি cos ৰ দ্বাৰাও পাম সো তাৰ পৰা আমি যি কমন ভ্যালু আছে সেই কমন ভ্যালুটো আমি উলিয়াব লাগিব ঠিক আছে সো লেটস প্রসিড সো আমি যেটাই আমি তাক আলফা মাইনাস cos alpha = -1/√2 পাম ইয়াতে আলফাৰ ভ্যালুটো থাৰ্ড কোৱাড্ৰেন্টত লাই কৰিব ঠিক আছে সো ইয়াতে দেখাইছা এইটো হ'ব আলফা যি থাৰ্ড কোৱাড্ৰেন্টত লাই কৰিব মানে 180 ডিগ্ৰী প্লাস 45 ডিগ্ৰীজ so next question hol a line passes through the point 1,1 and a portion of the line intercepted between the axes is divided at this point in the ratio 3:4 show that the equation of the line is 4x plus 3y = 7 so basically আমাক কি দিয়া আছে এই লাইন এডাল দিয়া আছে এই লাইনে 1,1 এই পয়েন্টটোৰ থ্ৰু দি পাস কৰে আৰু এই পয়েন্টে এই লাইনক 3:4 ৰেশিওত ডিভাইড কৰে সো ইয়াতে 3:4 ৰেশিও 4 ৰ জায়গা 3 আৰু 3 ৰ জায়গাত 4 হ'ব পাৰিলে হেতেন বাট যেতে আমাক দিয়া থাকে 3:4 ৰেশিওত ডিভাইড কৰে তো আমি ৰেশিওটো এনেকুৱা কৈ ল'ব লাগিব x এক্সিসৰ ফালৰ পৰা ল'ব লাগিব সো ইয়াতে 3:4 ৰেশিও আদাৰৱাইজ দিয়া থাকিলে আমি ইয়াতে 3 আৰু ইয়াতে 4 ললো তেনেকৈ এটা ইকুৱেশ্যন উলিয়াব পাৰি সো আমাক বেসিক্যালি দিয়া আছে এতিয়া যে এই লাইন দিয়া আছে আৰু এই পয়েন্ট দিয়া আছে যাৰ থ্ৰু দি আমাৰ লাইনে পাস কৰে আৰু দিয়া আছে যে এই লাইনডালক 1,1 এ কি ৰেশিও ডিভাইড কৰে সো তাৰ বাবে আমি এপ্ৰোচটো আমাৰ কেনেকুৱা হ'ব সো ফার্স্ট এপ্ৰোচটো চাই লোৱা আমি মানি লম যে এই লাইনে x এক্সিসত a, 0 ত কাট কৰে আৰু y এক্সিসত 0, b কাট কৰে সো যেটা আমি এই কাট কৰা পয়েন্ট কেটা পাও আমি x আমি আলটিমেটলি কি পাও x ইন্টারসেপ্ট আৰু y ইন্টারসেপ্ট সো ইয়াৰ পৰা আমি এজিউম কৰি ললো যে এইটো x ইন্টারসেপ্ট আৰু এইটো y ইন্টারসেপ্ট আৰু তাৰ পৰা আমি ইকুৱেশ্যন অফ দা স্ট্ৰেইট লাইনটো বনাব চেষ্টা কৰিম তো আমি এজিউম কৰিলো যে a, 0 হল যত এই লাইনডালে x এক্সিসক কাট কৰে আৰু 0, b হল যত এই লাইনে y এক্সিসক কাট কৰে সো এটা তোমালোকে সেকশন ফর্মুলাৰ দ্বাৰা জানিবা যে যেতিয়া এই যিকোনো এটা লাইনো এই পয়েন্ট এটাই এইটো ৰেশিওত ডিভাইড কৰে তেতিয়া আমি এই যি পয়েন্ট আছে 1,1 তা কি দৰে লিখিব পাৰো x কোঅৰ্ডিনেট কি হ'ব 3 টাইমস 0 plus 4 times a divided by 3 plus 4 এইটো তোমালোকে সেকশন ফর্মুলা পৰা জানিবা যেতিয়া এটা লাইনক এটা পয়েন্টে এটা নিৰ্দিষ্ট ৰেশিও ডিভাইড কৰে তেতিয়া সেই জি পয়েন্টে ডিভাইড কৰে সেই পয়েন্টক আমি এনেকৈ লিখিব পাৰো তাৰ x কোঅৰ্ডিনেটটো এনেকুৱা হ'ব আৰু আমাৰ x কোঅৰ্ডিনেটটো আমি অলৰেডি জানো x কোঅৰ্ডিনেটটো 1 বুলি আমি অলৰেডি জানো সো আমি তাক 1 ৰ লগত ইকুৱেট কৰিম তো তাৰ পৰা আমি a ৰ ভ্যালু 7/4 পাম সিমিলারলি y কোঅর্ডিনেটটো কি হ'ব 3 into b plus 4 into 0 divided by 3 plus 4 that is 7 so ইয়াৰ পৰা আমি b ৰ ভ্যালু পাম 7/3 এতিয়া আমি a আৰু b ৰ ভ্যালু পাই গলো সো এতিয়া আমি a আৰু b ৰ ভ্যালু পালো মানে কি আমি x ইন্টারসেপ্ট আৰু y ইন্টারসেপ্টৰ ভ্যালু পালো সো আমি ইকুৱেশ্যনটো কেনেকৈ কি ফৰ্মত আনিম ইন্টারসেপ্ট ফৰ্মত আমি ইকুৱেশ্যনটো লিখিবৰ চেষ্টা কৰিম সো ইন্টারসেপ্ট ফৰ্মত কি হ'ব x divided by 7/4 plus y divided by 7/3 মানে x divided by x intercept plus y divided by y intercept is equals to 1 যাক further simplify কৰিলে আমি পাম 4x plus 3y equals to 7 আৰু এইটো হল required equation so next question আমাৰ তাত আছে a line passes through the point -3, 2 find the equation of the line if the intercepts made by the line on the coordinate axis are equal in magnitude and are of the same type same sign so
আমাক দিছে যে এটা লাইন আছে, সেই লাইনডালে এক্স এক্সিস আৰু ওয়াই এক্সিসত দুটা পয়েন্টত কাট কৰে আৰু তাৰ পৰা আমি এক্স ইন্টাৰসেপ্ট আৰু ওয়াই ইন্টাৰসেপ্টৰ ভ্যালু পাম। সো আমাক এতিয়া এক্স ইন্টাৰসেপ্ট আছে আৰু ওয়াই ইন্টাৰসেপ্ট আছে, তাৰ মাজত আমাক ৰিলেশন এটা দিছে যে এক্স ইন্টাৰসেপ্ট আৰু ওয়াই ইন্টাৰসেপ্ট ইকুৱেল ইন ম্যাগনিটিউড হয় বাট অপোজিট ইন সাইড। মানে কি হ'ব, a is equals to minus b, a আৰু b ৰ ম্যাগনিটিউডটো ইকুৱেল হ'ব কিন্তু সাইনটো অপোজিট হ'ব। সো sorry are of the same sign, so sign to same hobo, so ami a aru b dota equally hobo kyo kyotor magnitude same kyotor sign same, so a aru b amar equal hobo, so b er jagat ami a substitute korim, so amar simplified equation to a2 hob। so yar pora ami ite ki lagibo a er value uliabo lagibo, ta ami a er value kene koilam amak already dia ase je ji line ase hey line e -3,2 এই পয়েন্টৰ থ্ৰু দি পাস কৰে, মানে এই পয়েন্টটোৱে এই ইকুৱেশ্যন অফ দা ষ্ট্ৰেইট লাইনত লাই কৰে। সো এই পয়েন্টটোৱে এই ইকুৱেশ্যন অফ দা ষ্ট্ৰেইট লাইনটো স্যাটিসফাই কৰিব লাগিব। সো আমি এই পয়েন্টটো এই ইকুৱেশ্যন অফ দা ষ্ট্ৰেইট লাইনত সাবস্টিটিউট কৰিম। সাবস্টিটিউট কৰাৰ পিছত আমি a এর ভ্যালু উলিয়াম আৰু a এর ভ্যালু আমি পাম -1। এটা a এর ভ্যালু যেতিয়া -1 হ'ল b এর ভ্যালু -1 হ'ব, কিয় a আৰু b ইকুৱেল ইন ম্যাগনিটিউড এন্ড আর অফ দি সেম সাইড। So আমি ইকুয়েশন কি পাম, x by -1 plus y by -1 equals to 1, so x plus y equals to -1, এইটো আমাৰ ফাইনাল ইকুয়েশন। so next আমাক দিছে যে are reciprocal to one another, মানে x by a plus y by b ই আগতে দেখিছা x by a plus y by b equals to 1, তো a আৰু b এর মাজত ৰিলেশনটো কি হ'ব, a is equals to 1 by b বা b is equals to 1 by a, so b এর জায়গাত আমি 1 by a substitute করি, a equals to 1 by b, x by a plus y by b equals to 1, আমি y এর জায়গা 1 by a substitute করিলু, সরি আমি b এর জায়গা 1 by a substitute করলু, তো এটা a তো কত যাব, উপরত যাব, আর আমাক দিয়া আছে যে -3,2 এ এই ইকুয়েশনটো স্যাটিসফাই করে। সো আমি -3/2 ইয়াতে প্লেস করিম, -3/2 আমি যেটা প্লেস করিম আমি এটা quadratic equation পাম, আর quadratic equation তো কি হল -3 plus 2a square equals to 0, আর এই quadratic equation তো আমি কেনেকৈ সলভ কৰিম, এইটো তোমালোকে জানিবই quadratic equation কেনেকৈ সলভ কৰে। সো এইটো মই ফাৰ্দাৰ তথাপিও কৰি দেখাইছো, আমি -8 -3a plus 2a ডিভাইড কৰিম, মানে ব্ৰেক কৰিম। সো ফার্স্ট সো আমি এইটোৰ পৰা এইটো লিখিব পাৰিম, কিয় ইয়াৰ পৰা a কমন লম, সো 2a - 3 থাকিব আৰু ইয়াৰ পৰা 1 কমন ললে 2a - 3 থাকিব, সো a plus 1 into 2a - 3 equals to 0 পাম। সো তাৰ পৰা আমি এর দুটা ভ্যালু পাম, এটা হল a equals to -1 আৰু এটা হল a equals to 3/2। সো আমি দুটা ইকুয়েশন পাম, যেটা আমি a equals to -1 লম আমি ব্লু কালার থকা x plus y equals to -1 ইকুয়েশনটো পাম, আৰু যেটা আমি a equals to 3/2 লম আমি yellow color থকা এই ইকুয়েশনটো পাম। So let's proceed to the next question. So next question আছে, using the concept of equation of a straight line, show that the points 1, -1, 5, 4 and 11, 4 are on the same straight line. So আমাক কৈছে যে আমাৰ তাত তিনিটা পয়েন্ট আছে আৰু ইকুয়েশন অফ a straight line ইউজ কৰি আমি দেখুৱাব লাগিব যে এই তিনিটা পয়েন্ট কোলিনিয়াৰ হয়। সো তাৰ বাবে আমি কি কৰিম, আমি ফার্স্ট যিকোনো দুটা পয়েন্ট লম, সেই দুটা পয়েন্ট ইউজ কৰি সেই দুটা পয়েন্টৰ থ্ৰু দি পাস কৰা ইকুয়েশন অফ দা লাইন আমি ফার্স্ট বনাম, আৰু সেই ইকুয়েশন অফ দা লাইন যেটা আমাৰ বনিব আমি তাতে থার্ড পয়েন্ট তো সাবস্টিটিউট কৰিম। যদি থার্ড পয়েন্টটো সেই ইকুয়েশন সেই স্ট্রেট লাইনত লাই কৰে তেতিয়া সেই থার্ড পয়েন্টটোৱে সেই ইকুয়েশনটো স্যাটিসফাই কৰিব লাগিব, আৰু স্যাটিসফাই কৰিলে আমি দুটা সাইড 0 পাম, মানে সেই ইকুয়েশন সেই পয়েন্টটো যেটা এইটো ইকুয়েশন স্যাটিসফাই কৰিব তেতিয়া আমি কম যে সেই পয়েন্ট থার্ড পয়েন্টটো সেই সেম স্ট্রেট লাইনতে লাই কৰে। সো আমি ফার্স্ট 1, -1 আৰু 5, 1 ইউজ কৰি ইকুয়েশন অফ দা স্ট্রেট লাইন ইউজ বনাও ইউজিং 2 পয়েন্ট ফর্ম, কারণ আমাক 1, -1 আৰু 5, 1 আমাক দুটা পয়েন্ট দিয়া আছে, সো আমি 2 পয়েন্ট ফর্ম ইউজ কৰি ইকুয়েশন অফ দা স্ট্রেট লাইন বনাম। সো কি আছিল y - y1 equals to y2 - y1 divided by x2 - x1 into x - x1, ইয়াৰ পৰা আমি সিম্পলিফাই কৰিম আৰু সিম্পলিফাই কৰি আমি এইটো পাম।
So আমি ইকুয়েশন টু কি পালো x - 2y - 3 = 0. So ইয়াতে আমি এটা 11,4 সাবস্টিটিউট করি আৰু সাবস্টিটিউট কৰিলে স্যাটিসফাই কৰিব লাগিব. সো স্যাটিসফাই কৰিব লাগিব মানে কি যেতিয়া আমি 11,4 ইয়াতে সাবস্টিটিউট কৰিম x - 2y - 3 তেতিয়া x - 2y - 3 ৰ ভ্যালু 0 ৰ সমান হ'ব লাগিব তেতিয়াই স্যাটিসফাই কৰিব. সো সাপোজ আমি যিকোনো এটা পইণ্ট সাবস্টিটিউট কৰিলো সাপোজ আমি 1,1 সাবস্টিটিউট কৰিলো তেতিয়া কি পাম 1 - 2 - 3 1 - 2 - 3 কি হ'ব -5 আৰু -5 = 0 এটো ভুল এটো স্যাটিসফাই নহল কিন্তু যেতিয়া আমি 11,4 সাবস্টিটিউট কৰিম তেতিয়া আমি কি পাম সো লেফট হ্যান্ড সাইড তো আমি কি পাম 11 - 2 * 4 - 3 that is equals to 0 সো লেফট হ্যান্ড সাইড তো আমি 0 পালো আৰু রাইট হ্যান্ড সাইড তো অলরেডি 0 আছে মানে লেফট হ্যান্ড সাইড মানে হল এই পার্ট তো আমি সলভ করে আমি 0 পাম আৰু এইটো হল রাইট হ্যান্ড সাইড ঠিক আছে সো রাইট হ্যান্ড সাইড তো অলরেডি 0 সো আমি কি পালো এই যে এই তিনিটা পয়েন্টে সেম স্ট্রেট লাইনত লাই করে সো আকৌ এবাৰ কৈ দিছো যে কনসেপ্টটো কি আছিল কনসেপ্টটো হল যে আমি এই যিকোনো দুটা পয়েন্ট ফার্স্ট ইউজ করি সেই দুটা পয়েন্টৰ থ্ৰু দি পাস কৰা ইকুয়েশন অফ দা স্ট্রেট লাইন আমি নির্ণয় করি যেটা সেই ইকুয়েশন অফ দা স্ট্রেট লাইন আমি পাম তাত আমি থার্ড পয়েন্টটো স্যাটিসফাই করি মানে থার্ড পয়েন্টটো সাবস্টিটিউট করিম আৰু যদি সেই থার্ড পয়েন্টটো সেই ইকুয়েশনটো স্যাটিসফাই কৰে তেটা সেই পয়েন্টটো আমি সেই ইকুয়েশনত লাই কৰা বুলি ক'ব পাৰিম অৰ্থাৎ সেই তিনিটা পয়েন্টে সেম ইকুয়েশন অফ এ স্ট্রেট লাইন রিপ্রেজেন্ট করে সেম ইকুয়েশন অফ এ স্ট্রেট লাইনত লাই করে আৰু সেই তিনিটা পয়েন্ট কোলিনিয়ার হল So our next question hole the area of a right angle triangle formed by the line 4x plus 3y equals to k with the coordinate axis is 6 square units. Find the value of k. So আমাক কি দিয়া আছে 4x plus 3y equals to k এই লাইন আমাক দিয়া আছে আৰু কৈছে যে এই লাইনে এই 2 পয়েন্টত x axisত কাট কৰিলে সাপোজ আৰু এই 2 পয়েন্টত y axisত কাট কৰিলে এটা এই যে triangle to আছে এই triangle toর area to হল 6 square units ঠিক আছে সো আমি আমাক কৈছে যে ইয়াৰ পৰা k এর ভ্যালু উলিওৱা সো k এর ভ্যালু উলিওৱাৰ বাবে আমি কি কৰিব লাগিব ফার্স্ট আমাক দিছে যে area to দিয়া আছে সেই triangle to সো আমি area to ইউজ কৰি পেলাই আমি k এর ভ্যালু উলিয়াব লাগিব সো area to ইউজ কৰা মানে কি আমি k ইউজ কৰি ফার্স্ট এই triangle toৰ area to উলিয়াম তাৰে পিছত সেই যে আমি কে এর ফর্মত কে থকা এটা এরিয়া পাম সেই এরিয়াটোক আমি 6 ৰ লগত ইকুয়েট কৰিম আৰু তাৰ পৰা আমি কে এর ভ্যালুটো উলিয়াম সো আমি এই ট্রায়াঙ্গেলটোৰ এরিয়া উলিয়াব লাগিলে ফার্স্ট আমাক কি লাগিব এরিয়া অফ এ ট্রায়াঙ্গেল কি আছে হাফ ইনটু বেস ইনটু হাইট এইটো হল বেস এইটো হল হাইট সো বেস টু বেসিক্যালি কি হল x ইন্টারসেপ্ট আৰু height to basically কি হল y intercept so আমাক অলরেডি ইকুয়েশন টু দিয়া আছে ইয়াৰ পৰা আমি ফার্স্ট x intercept উলাম x intercept কেনেকৈ উলিয়াম এই ইকুয়েশনটোক আমি intercept form of a straight line not লৈ যাম যেটা intercept form of a straight line লৈ যাম এইটো হ'ব আমাৰ x intercept এইটো হ'ব আমাৰ y intercept so x intercept to হল base y intercept to হল height so area of the triangle কি হ'ব half into base into height so কিমান পাম আমি k square by 24 আৰু এই k square by 24 to area equals to আমাক 6 বলে অলরেডি দিয়া আছে so আমি k square equals to 24 into 6 কিমান হ'ব 144 ইকুয়েট কৰিম so k এর ভ্যালু আমি এটা দুটা পাম ঠিক আছে এটা হ'ব +12 কিয় +12 into +12 144 -12 into -12 also 144 so যেটা +12 হ'ব k এটা ইকুয়েশন ডাল এনেকুৱা হ'ব আৰু যেতিয়া k -12 হ'ব so ইকুয়েশন ডাল এইটো কোয়াড্রেন্টত লাই করি ঠিক আছে so k এর আমি দুটা ভ্যালু পাম +12 আৰু -12 so let's check another question so our এইটো question হল the midpoints of the sides of a triangle are 2,2 2,3 and 4,6 find the equation of the sides of the straight triangle so
তো কুৱেশ্যন তো এনে দেখিলে তোমালোকে ভাবিবা বহুত টান কুৱেশ্যন, বাট একচুৱেলি ইট ইজ ভেৰি চিম্পল কনচেপ্ট, ঠিক আছে। সো ফাৰ্ষ্ট সদায় যেতিয়া কুৱেশ্যন সলভ কৰিবা ন, কুৱেশ্যন সলভ কৰিলে সদায় ফাৰ্ষ্ট ডায়েগ্ৰামটো বনাই ল'বা। যেতিয়া ডায়েগ্ৰাম বনাই ল'বা কুৱেশ্যনটো ভিজুৱেলাইজ কৰাত সহায় হয়, আৰু যেতিয়া কুৱেশ্যনটো ভিজুৱেলাইজ কৰাত সহায় হ'ব তাক সলভ কৰা আৰু বেছি সহজ হৈ পৰিব, ঠিক আছে। সো ফাৰ্ষ্ট আমি ডায়েগ্ৰামটো চাম। আমাক দিয়া হৈছে এ বি চি, এইটো ট্ৰাইংগল দিয়া হৈছে, আৰু আমি মানিলো ডি ই আৰু এফ আর রেসপেক্টিভলি দ্য মিড পয়েন্টস অফ দ্য সাইডস অফ দ্য ট্রায়াঙ্গল, মানে এসির মিড পয়েন্ট হল বি, এ বির মিড পয়েন্ট হল ই, আর বিসির মিড পয়েন্ট হল এফ। আর এই মিড পয়েন্টৰ ভ্যালু আমাক দিয়া আছে 2,2, 2,3, 4,6, আৰু আমাক কৈছে যে আমি ইকুয়েশন অফ দ্য সাইডস অফ দ্য ট্রায়াঙ্গল উলিয়াব লাগে। সো আমি সাইডস অফ দ্য ট্রায়াঙ্গলৰ ইকুয়েশন উলিয়াব লাগিলে আমি কি কৰিব লাগিব? ফাৰ্ষ্ট তোমালোকে এইটো প্ৰপাৰ্টি মনত কৰা যে যেতিয়া আমাক এটা ট্ৰায়াঙ্গলৰ সাইডবোৰৰ মিড পয়েন্ট দিয়া আছে, সাপোজ এবিসি ট্ৰায়াঙ্গল, তাতে আমাক ডি মিড পয়েন্ট আৰু ই মিড পয়েন্ট দিয়া আছে, তেতিয়া আমি যেতিয়া ডি আৰু ই জয়েন কৰিম, এই যে স্ট্ৰেইট লাইন পাম, এই স্ট্ৰেইট লাইনটো তাৰ অপোজিট সাইডৰ লগত প্যাৰেলেল হ'ব, মানে বিসি ৰ লগত প্যাৰেলেল হ'ব, মানে ই ডি আৰু বিসি প্যাৰেলেল হ'ব। সো যেতিয়া ই ডি আৰু বিসি প্যাৰেলেল হ'ব, তেতিয়া ই ডি আৰু বিসি এই দুটাৰ স্লোপও সেম হ'ব। কিয়? প্যাৰেলেল লাইনছত মই বুজাইছিলোৱে যে যেতিয়া দুটা লাইন প্যাৰেলেল হয় তেতিয়া সেই দুইটা লাইনৰে স্লোপ সেম হয়। সো ই ডি আৰু বিসি প্যাৰেলেল হ'ব। সো আমি অলৰেডি আনসাৰ পাই গলো কেনেকৈ কৰিব লাগে। ই ডি আমাক আমি ই পয়েন্টও জানো আৰু আমি ডি পয়েন্টও জানো। সো ই আৰু ডি পয়েন্ট ইউজ কৰি আমি ই ডিৰ স্লোপ উলিয়াব পাৰিম। ই ডিৰ স্লোপ উলিওৱা মানে আমি বিসিৰ স্লোপ পালো, ঠিক আছে। সো আমি বিসিৰ স্লোপ আমাৰ তাত আহি গ'ল, আৰু আমাৰ এটা পয়েন্টও আছে 2,3। সো আমি পয়েন্ট স্লোপ ফর্ম ইউজ কৰি বিসিৰ ইকুয়েশন উলিয়াব পাৰো। সিমিলারলি আমি এসিৰ ইকুয়েশনো উলিয়াব পাৰিম, আৰু সিমিলারলি আমি এবিৰ ইকুয়েশনো উলিয়াব পাৰিম। সো ফার্স্ট সো সলিউশনটোত মই এফডি ইউজ কৰিছিলো ফার্স্ট। সো এফডি ইজ প্যাৰেলেল টু এবি, কিয়? কাৰণ ডি আৰু এফ মিড পয়েন্ট অফ দ্য সাইডস হয়। সো এই দুটাক জয়েন কৰিলে আমি জি লাইন পাম, এইটো এবিৰ প্যাৰেলেল হ'ব। সো স্লোপ অফ এফডি মাষ্ট বি ইকুয়ালস টু স্লোপ অফ এবি। এবি কি হ'ব? স্লোপ অফ এফডি ইকুয়াল স্লোপ অফ এফডি কি হ'ব? 3 minus 2 মানে y2 minus y1 divided by x1 minus x2. So আমি কি পাম? 3 minus 2 divided by 2 minus 2. So ইয়াতে আমি কি পালো? 3 minus 2 কি হ'ব? 1. 1 divided by 0. তো 1 divided by 0 কি হ'ব? So 1 divided by 0 is not defined. Infinity নহয় তো not defined. মানে কি হ'ল যে FD slope তো আমি defined নহয়, not defined. So যেতিয়া slope পঢ়াইছিলো মই, তেতিয়া কৈছিলো যে যেতিয়া যিকোনো এটা লাইন parallel to y axis হয়, তেতিয়া তাৰ inclination কি হ'ব? 90 degrees. আৰু যেতিয়া inclination 90 degrees হ'ব, slope কি হ'ব? 1090. 1090 is not defined. So slope of FD is not defined. So FD slope তো defined নাই। যেতিয়া FD slope defined নাই, AB slope ও defined নাই, আৰু AB slope defined নাই কাৰণে আমি equation of a line parallel to y axis আমি কি বুলি লিখিব পাৰো? যেতিয়া যিকোনো এটা লাইন parallel to y axis হয়, তার x coordinate তো fixed থাকে। So x equals to 4, মানে তার x coordinate তো fixed থাকিব। So x equals to 4, মানে x equals to 4 is the equation of AB. So AB equation to x equals to 4 হ'ব। কিয়? কাৰণ AB slope not defined. Not defined মানে কি হয়? কি 90 degrees আছে with respect to x axis. So তাৰ x coordinate to anytime fixed থাকিব, অকল তাৰ y coordinate to যি vary হৈ থাকিব, otherwise throughout the whole line তাৰ x coordinate to fixed থাকিব। So x equals to 4 is the equation of AB. So AB is parallel to y axis, equation of AB is x equals to constant, আৰু এই constant to কি হ'ব? X coordinate to constant যেটো x equals to 4 lies on AB. So x equals to 4 is the equation of AB. So
নেক্সট আমি কি চাম AC is parallel to EF ইয়াতে চাবা AC is parallel to EF আৰু E ৰ ভ্যালু হ'ল 4,6 আৰু 2,3 so first similarly আমি কি কৰিম EF ৰ স্লোপ বা গ্ৰেডিয়েন্ট উলিয়াম EF ৰ স্লোপ বা গ্ৰেডিয়েন্ট উলিওৱা মানে আমি AC ৰ স্লোপ বা গ্ৰেডিয়েন্ট পালো আৰু পইণ্ট স্লোপ ফৰ্ম ইউজ কৰি আৰু এই 2,2 ইউজ কৰি পইণ্ট স্লোপ ফৰ্ম ইউজ কৰি আমি ইকুৱেশ্যন অফ AC উলিয়াম so আমাক AC parallel to EF slope of EF কি হ'ব equals to slope of AC that is equals to 6y2 minus y1 divided by x2 minus x1 6 minus 3 divided by 4 minus 2 that is equals to 3/2 so equation of AC কি হ'ব 3 minus x 3x minus 2y equals to 2 এটো কোৰ পৰা পাবা তুমি স্লোপ টো পালাই অলৰেডি so point slope form use কৰিবা y minus y2 equals to m into x minus x2 বা y minus y1 equals to m into x minus x1 তা হেতু ইউজ কৰা তোমালোকে ইকুৱেশ্যন অফ AC পাবা similarly BC is parallel to ED ইয়াতে চাবা BC is parallel to ED so ইয়াৰ ED ৰ স্লোপ ইউজ কৰি আমি AC ৰ স্লোপ পাম আৰু এইটো পইণ্ট আছে so ইয়াতে আমি পইণ্ট স্লোপ ফৰ্ম ইউজ কৰি ইকুৱেশ্যন অফ BC পাম so BC is parallel to ED slope of BC equals to 3,2 minus 2 by 4 minus 2 that is equals to 4/2 that is equals to 2 so equation of BC কি হ'ব 2x minus y is equals to 1 এটো তোমালোকে সলভ কৰি পাবা so that's all for today আজি লৈ খিনিয়ে থাকিল এটা কোৱেশ্চন সব ডিসকাস কৰিলো so next টিউটোৰিয়েলত মই angle between two straight line discuss কৰিম আৰু এইটো চ্যাপ্টাৰৰ আমাৰ লাষ্ট টপিক হ'ব coordinate geometry of the straight line so till then thank you